গৌৰীসাগৰৰ নকটানীত অহা 20 ডিচেম্বৰৰ পৰা 25 ডিচেম্বৰলৈ সৰু অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব। আজি গৌৰীসাগৰৰ নকটানীত ভাওনা প্ৰতিযোগিতাৰ মূল মণ্ডপৰ লাইখুঁটা স্থাপন কৰা হয়। এই অনুষ্ঠানত ভাওনা প্ৰতিযোগিতাৰ সমিতিৰ বিষয়ববীয়াৰ লগতে বিভিন্ন গাঁৱৰ ৰাইজ উপস্থিত আছিল। লাইখুঁটা স্থাপন কৰি সকলো ৰাইজৰে সহায় সহযোগ কামনা কৰিছে উদ্যোক্তা সমিতিয়ে। চৰ্চা কেন্দ্ৰৰ উদ্যোগত সমগ্ৰ গৌৰীসাগৰ আৰু দিখৌমুখবাসী ৰাইজৰ সহযোগত আগন্তুক ডিচেম্বৰ মাহৰ 20 তাৰিখৰ পৰা 25 তাৰিখলৈকে ছদিনীয়া কাৰ্যসূচীৰে গৌৰীসাগৰ নকটানী চিৰপৰি তিনিআলিত আমি ছদিনীয়াকৈ এখনি শিশু ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। সেই প্ৰতিযোগিতাত অসমৰ লখিমপুৰৰ পৰা সৰুপথাৰলৈকে 10টা দলে অংশগ্ৰহণ কৰিছে আৰু এই কাৰ্যসূচীত আমাৰ সমগ্ৰ অঞ্চলৰ সমূহ ব্যক্তিয়ে আমাক সহায় সহযোগ আগবঢ়াইছে। এই ভাওনা প্ৰতিযোগিতাৰ উদ্যোগতে আজি আমি ইয়াত লাইখুঁটা স্থাপন কৰোঁ আৰু আমি সেই ভাওনা প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি এখনি গ্ৰন্থসভা আৰু এখনি আলোচনী আমি ব্যৱস্থা কৰিছোঁ আৰু এখনি বাণিজ্যিক মেলাও আমি অনুষ্ঠিত কৰিছোঁ। গতিকে সমূহ ৰাইজৰ সেই 5 দিনৰ কাৰ্যসূচীত সহায় সহযোগ বা উপস্থিতি আমি একান্ত কামনা কৰিছোঁ।